नमस्ते मित्र आमी एतिया आहि पाइছোঁ অসমৰ ধুবুৰী জিলাৰ ফুলবাৰী ব্ৰিজৰ তাতে আমি আপোনালোকক ফুলবাৰী ব্ৰিজৰ কিছুমান দৃশ্য দেখুৱাবলৈ যত্ন কৰি আছোঁ কেমেৰা পাৰ্সন এছ বৰ্মন আপোনালোকক দৃশ্যবোৰ দেখুৱাই আছে এই ব্ৰিজৰ কাম মোটামুটি প্ৰায় সম্পূৰ্ণৰ ফালে এই ব্ৰিজটো 2027-28 বৰ্ষত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে এই ব্ৰিজটো ভাৰত আৰু জাপানে মানে সহযোগত নিৰ্মাণ কৰি আছে 5000 কোটি টকা ব্যয় কৰি এই ব্ৰিজখন নিৰ্মাণ কৰি আছে এই ব্ৰিজটো হ'লে ধুবুৰী জিলাৰ মানুহৰ বহুতো উপকাৰ হ'ব নমস্কাৰ স্যাৰ নমস্কাৰ আপোনাৰ নামটো কি মোৰ নাম এছ বৰ্মন আপুনি ক'ৰ পৰা আহিছে মই ছাগলীৰ পৰা আহিছোঁ আপোনাৰ ইয়াত আহি কেনেকুৱা লাগিছে ভালেই লাগিছে ইমান আমাৰ এটা অসমৰ আটাইতকৈ ডাঙৰ ব্ৰিজ অসমৰ বুলি নহয় এইটো ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ নদী ব্ৰিজ হয় এই ব্ৰিজটো মানে কোনটো নদীৰ ওপৰত হ'বলৈ গৈ আছে এইটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত হৈ আছে মানে ব্ৰিজটো মানে আপুনি জনামতে মানে কেতিয়া সম্পূৰ্ণ হোৱাৰ মানে সম্ভাৱনা আছে এইটো 2028 চনত সম্পূৰ্ণ হ'ব বুলি মানে এই ব্ৰিজটো হ'লে মানে নৰ্থ ইষ্টৰ মানে কেনেকুৱা ধৰণৰ সুবিধা হ'ব বুলি আপুনি ভাবে সুবিধা বলতে কি ইয়াৰ পৰা আমি যদি মেঘালয় আৰু অসমৰ ধুবুৰী জিলাৰ কথা কওঁ ধুবুৰী জিলাটো বংগ ৰাজ্যৰ লগত সংযোগ আছে যেটো ধুবুৰী জিলা হয় আৰু বংগ ৰাজ্যৰ লগত অসমৰ যেটো মুখ্য ধাৰ কয় এইটোৰ লগত ধুবুৰী জিলাৰ সংযোগ আছে আৰু ধুবুৰী জিলা যদি আমাৰ এইটো ব্ৰিজটো হয় তেনেহ'লে ধুবুৰী জিলাৰ নহয় বেংগল অৰ্থাৎ ওয়েস্ট বেংগল পশ্চিমবংগ ৰাজ্যৰ সুবিধা হ'ব কাৰণ মেঘালয় ইয়াৰ পৰা বেছি দূৰ নহ'ব 20 কিলোমিটাৰ ডিফাৰেন্স আমাৰ ধুবুৰী জিলাৰ পৰা ধন্যবাদ স্যাৰ আপোনাৰ পৰা আমি বহুতো কিবা কিবি জানিলোঁ